নিযুত মইনা আঁচনি যাৰ সহায়ত অসমৰ ছাত্ৰীসকলে পাব এককালীন সাহায্য চৰকাৰৰ ফালৰ পৰা। দশম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰীৰ বাবে আছে 10,000 টকা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰীৰ বাবে আছে 12,500 টকা। আৰু যদি আপুনি স্নাতক উত্তীৰ্ণ ছাত্ৰী হয়, মানে আপুনি যদি UG কোৰ্চ কমপ্লিট কৰিছে, তেনেহ'লে আপুনি পাব 25,000 টকা। তো এইটো চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য দিয়া হ'ব ছাত্ৰীবিলাকক, যিটো এটা ওমেন এম্পাৱাৰমেণ্টৰে পাৰ্ট। তো এইখন হ'ল ফৰ্ম। তো ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব সেইটোৱে আপোনাক কওঁ। পৰিয়ালৰ মুৰব্বীৰ নাম প্ৰথমতে আপুনি চাব পাৰিছে, ইয়াত আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নামটো দি দিব। তাৰপিছত পৰিয়ালত থকা যদি দশম অৱতীৰ্ণ ছাত্ৰী থাকে, যে ক্লাছ 10 এক্সাম দিছে, তেনে ক্ষেত্ৰত আপুনি ছাত্ৰীৰ নাম লিখিব আৰু লগতে ইয়াত বয়স দি দিব। আৰু তাৰপিছত শিক্ষানুষ্ঠানৰ নামটো ইয়াত দি দিব তলতে, যোনটো শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিক দিছে, তো সেই নামটো দি দিব। আৰু যদি দ্বাদশ অৱতীৰ্ণ ছাত্ৰী হয়, যে হায়াৰ ছেকেণ্ডেৰী দিছে, তেনে ক্ষেত্ৰত দ্বাদশ অৱতীৰ্ণ ছাত্ৰীৰ নাম ইয়াত নাম দি দিব আৰু শিক্ষানুষ্ঠানৰ নামটো দি দিব, লগতে বয়স দি দিব। আৰু যদি স্নাতক অৱতীৰ্ণ ছাত্ৰী হয়, ধৰি লওক UG কৰি আছে, তেনে ক্ষেত্ৰত সেইটো ইয়াত দি দিব, নামটো দি দিব আৰু বয়স দি দিব আৰু শিক্ষানুষ্ঠানৰ নামটো দি দিব। তাৰপিছত বিধানসভা সমষ্টিৰ নাম, আপোনাৰ বিধানসভা সমষ্টিৰ নামটো দি দিব, লগতে আপুনি বুথ কেন্দ্ৰৰ নাম আৰু নম্বৰটো দি দিব। ইয়াৰ পিছত ইয়াত মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ, তো পৰিয়ালৰ যোনগৰাকী মুৰব্বী হয় বা যোনজন মুৰব্বী হয়, তেখেতৰ চহীটো ইয়াত কৰি দিব লাগিব। তো এই ফৰ্মখন আপুনি ফিল আপ কৰি জমা দিব লাগিব। আৰু ফৰ্মখন ক'ত পাব মই কৈ আছোঁ। তো প্ৰথমতে মই আপোনালোকক দেখুৱাওঁ যে এই কমপ্লিট ফৰ্মখন এটা জৰীপ হয়, আৰ্থ সামাজিক জৰীপ। ইয়াত ক্লিয়াৰলি আপুনি চাব পাৰিছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰ্থ সামাজিক জৰীপ। তো এইটো এটা ছাৰ্ভে হয়। ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ আগতে এটা জৰীপ কৰিছে বা প্লেন কৰিছে, সেইটোৱে এই ফৰ্ম আকাৰে সিহঁতে ডেটাখিনি জমা ল'ব। তো এইখন এপ্লিকেশ্যন ফৰ্ম হয় নে নহয় এতিয়ালৈকে চিয়'ৰ নহয়। যদি আপোনালোকৰ লাগিছে এইখন এখন এপ্লিকেশ্যন ফৰ্ম হয় আৰু আপুনি ইয়াৰ জৰিয়তে নিযুত মইনা আঁচনি লাভ কৰিব, তেনেক্ষেত্ৰত আপোনালোকে ফিল আপ কৰি দিব পাৰে। আৰু এই ফৰ্মখন পাব আপুনি লোকেল যি BJP বুথ কমিটি আছে, সিহঁতৰ হাতত পাব। তো মোৰ হিচাপত এইটো এপ্লিকেশ্যন ফৰ্ম নহয়, কাৰণ যদি এইটো চৰকাৰৰ কিবা আঁচনি হ'লহেঁতেন, ডেফিনেটলি ইয়াত অসম চৰকাৰ বুলি থাকিলেহেঁতেন, কোনো পাৰ্টীৰ নাম বা কোনো দলীয় নাম নাথাকিলেহেঁতেন। হয়তো এইটো এটা ইলেকশ্যনৰ কাৰণে টুপ হ'ব পাৰে, নতুবা আপোনাৰ নিযুত মইনা আঁচনিৰ কাৰণে এটা চেকলিষ্ট বনোৱা হ'ব পাৰে। আপোনালোকৰ কি লাগিছে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। ধন্যবাদ। জয় অসম।